এজনী ছোৱালীয়ে যেতিয়া মাষ্টাৰ ডিগ্ৰী গীতা ভাগৱত যদি সিলেবাছত প্ৰয়োজন হয়, তেওঁ যদি সেই সময়ত যদি পিৰিয়ড হয়, মেইনছ হয়, তেতিয়া তেওঁ পৰীক্ষাত দিবৰ কাৰণে ভাগৱত গীতা পঢ়িবনে নাই? পঢ়িব লাগিব, কীৰ্তন পঢ়িব লাগিব। কিয়? কাৰণ সেই সময়ত পৰীক্ষাত দৰকাৰ, তেতিয়া এখন কিতাপ হিচাপে পঢ়িব। সেইকাৰণে তত্ত্ববিলাক বুজি লৈ পেলাই অধ্যয়ন কৰক নিজে। আনে কোনোবাই কিবা কৈছে, আমাক এনেকৈ চলাই আছে, তেনেকৈ চলাই আছে, এইবিলাক দিন গ'ল। শাস্ত্ৰ যেতিয়া অসমীয়ালৈ সকলোৱে বুজিব পৰাকৈ অনুবাদ কৰি দিছে, গতিকে নিজে অধ্যয়ন কৰা আৰম্ভ কৰক। নিজে নিজে আপোনালোকৰ সন্মুখত জল জল পট পটকৈ ওলাই পৰিব মই কি কৰা উচিত। যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিৱৰ্তিল, হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম, সদায় মুখত নেৰে ৰাম কৃষ্ণ নাম। কোনজনে? যিজনে সমস্তকে ব্ৰহ্মময় দেখিলে। যত দেখা যত শুনা ভূত ভৱিষ্যত, স্থাৱৰ জংগময়িত সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। গোটেই জগত সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। উদ্ধৱক কৈছে, কপিল প্ৰভুৱে মাক দেৱহূতিক কৈছে, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা, তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত। কপিলে কৈছে, মা সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। আমি কোৱা নাই, কপিল প্ৰভুৱে কৈছে। তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। আৰু ভাঙনিত আপোনালোকে পাব, আমি যিভাগ কৈছোঁ ভাগৱত তৃতীয় স্কন্ধ। সমস্ত ভূতত আছে, যিজনে এই দৃষ্টিটো হ'ল। গুৰুজনাই কীৰ্তনত কৈছে, সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাৱে, কায় বাক্য মনে অভ্যাসী বা এহি ভাৱে। যেতিয়ালৈকে সমস্ত প্ৰাণীক বিষ্ণুময় জ্ঞান নকৰে, তেতিয়ালৈকে অভ্যাস কৰিবলৈ দিছে কায় মনোবাণীৰ দ্বাৰা। কেৱল অভ্যাস। যিমান অভ্যাস কৰিব তেতিয়া কৃষ্ণময় দেখা পাব। এতিয়া আমাৰ দৃষ্টিত ইমান শুদ্ধতা নাই, সেইকাৰণে আমি ক'লা বগা ধনী দুখীয়া কুকুৰ মেকুৰী গাধ ঘোঁৰা আমি এনেকৈ দেখা পাওঁ। অভ্যাস কৰোঁতে 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 সমস্ত প্ৰাণীক কৃষ্ণময় দেখা পাব। আপোনাৰ শৰীৰত যিটো আত্মা আছে, কুকুৰ মেকুৰী গাধ ঘোঁৰা মহ দাহ সকলোৰে শৰীৰত একে আত্মা দেখা পাব। আৰু তেতিয়াই ইয়াত কৈছে, সেইজনেই সুন্দৰভাৱে জীৱনৰ পৰা পাৰ হৈ গুচি গ'ল। তেওঁ পাপ পুণ্য সমস্ততে নিৱৰ্তিব পাৰিলে। আৰু ইয়াত কৈছে, হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম। সেইজনৰহে হৰিৰ কথাত প্ৰেম জাগ্ৰত হ'ব, হৰিৰ নামৰ প্ৰতি আকৃষ্ট হ'ব। আপুনি যেতিয়া সকলোকে বিষ্ণুময় দেখিব, হৰি নামৰ মাহাত্ম্যটো তেতিয়া অনুভৱ কৰিব যে যিজন ঈশ্বৰ, এজন সমস্ততে ব্যাপ্ত হৈ আছে, তেওঁৰ অবিহনে আমাৰ অস্তিত্ব নাই। ইমান সত্য ভাগৱতে কোৱাৰ পাছতো আমি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ প্ৰতি আকৃষ্ট হওঁ। আচলতে দেৱতা কাক কয়? যাৰ তিল মানুহ অৱদান আমাৰ জীৱনত আছে, সেই সকলোবিলাক আমাৰ কাৰণে দেৱতা। দেৱতা বেয়া বস্তু নহয় একো। মোৰ জীৱনত মোৰ মাতৃৰ অৱদান আছে। বেদে কৈছে মাতৃ দেৱ ভৱ। মাতৃ দেৱতা তুল্য। মাতৃ মানে দেৱ। মোৰ জীৱনত মোৰ পিতৃৰ অৱদান আছে, পিতৃ দেৱ ভৱ। মোৰ জীৱনত দেশখনৰ অৱদান আছে, দেশক জননীৰ লগত তুলনা কৰিছে। আৰু দেশখনৰ জননীৰ লগত তুলনা কৰিছে, জননী দেৱ ভৱ। গুৰুজনাৰ মোৰ জীৱনত অৱদান আছে, গুৰু দেৱ ভৱ, আচাৰ্য দেৱ ভৱ। তেনেকৈ গছ বন তৰু তৃণ লতা চৰাই চিৰিকটি গ্ৰহ নক্ষত্ৰ সূৰ্য চন্দ্ৰ যত যিমান, সকলোৰে আমাৰ জীৱনত তিলমান হ'লেও অৱদান আছে। গতিকে এইবিলাক আমাৰ কাৰণে দেৱতা হ'ব পাৰে, একো ডাঙৰ কথা নহয়। সকলোকে দেৱতুল্য জ্ঞান কৰি আপুনি তেওঁলোকৰ মতে তেওঁলোকক থাকিব দিয়ক। কিন্তু আৰাধ্য কোনজন হ'ব, ইষ্ট কোনজন হ'ব, শৰণ ক'ত ল'ব, এই বিষয়ে নিমি নৱসিদ্ধ সংবাদত পিপলায়নে কৈছে নিমি ৰজাক। কি কৈছে?
সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষীৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ এইটো পৰম তত্ত্ব জানিবা ৰাজন শৰণৰ দেৱতা কোনজন যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ যিজনৰ কৃপাত এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন হৈছে যিজনে পালন কৰিছে যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ড ধ্বংস হৈ যায় সেইজন যি আমাৰ মনৰ চাৰিওটা অৱস্থাত সাক্ষীৰূপে থাকে আমাৰ মনৰ চাৰিটা অৱস্থা আছে জাগ্ৰত স্বপ্ন গভীৰ নিদ্ৰা সমাধি মানুহৰ মনৰ চাৰিটা অৱস্থা বৰ্তমান আমি জাগ্ৰত অৱস্থাত আছোঁ আমাৰ শৰীৰ এক্টিভ হৈ আছে মন এক্টিভ হৈ আছে মানে শৰীৰ সক্ৰিয় মন সক্ৰিয় এই অৱস্থাটোক জাগ্ৰত অৱস্থা বুলি কয় মানে সাৰ পাই আছোঁ ৰাতি যেতিয়া আমি শুই যাওঁ কেতিয়াবা কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হৈ যায় কিন্তু মনটো সক্ৰিয় হৈ থাকে আমাৰ স্থূল শৰীৰৰ ভিতৰত দুটা সূক্ষ্ম শৰীৰ আৰু আছে এটাক লিংগ শৰীৰ বুলি কয় এটাক কাৰণ শৰীৰ বুলি কয় 18টা তত্ত্বৰ দ্বাৰা লিংগ শৰীৰ হৈ আছে সূক্ষ্ম ৰূপত 5 জ্ঞানেন্দ্ৰিয় 5 কৰ্মেন্দ্ৰিয় পঞ্চ প্ৰাণ মন বুদ্ধি অহংকাৰ সূক্ষ্ম ৰূপত আছে মন সক্ৰিয় হৈ থাকিলে লিংগ শৰীৰৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰে মানে মনলৈ বিভিন্ন কথা আহে আৰু এইবিলাক আমি সপোন হিচাপে দেখা পাওঁ যাক স্বপ্ন অৱস্থা বুলি কয় কেতিয়া যেতিয়া শৰীৰটো নিষ্ক্ৰিয় হ'ব স্থূল শৰীৰ মনটো যেতিয়া সক্ৰিয় হৈ থাকিব তেতিয়া আমি সপোন দেখা পাওঁ কেতিয়াবা কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হৈ যায় আৰু মনটো নিষ্ক্ৰিয় হৈ যায় অৰ্থাৎ দুইটা টোপনি গ'ল তেতিয়া তাক আমি গভীৰ নিদ্ৰা বুলি কওঁ এইকাৰণে প্ৰায় মানুহে কয় যে কালি ৰাতি 10টাত যি পৰিলোঁ ৰাতিটো গম নাপাওঁ ৰাতিপুৱা 6টাতহে সাৰ পাইছোঁ গভীৰ নিদ্ৰা কিন্তু ইণ্টাৰেষ্টিং কথা এটা আছে আপুনি ৰাতি 10টাত শুলে ৰাতিপুৱা 6টাত সাৰ পালে আৰু আপুনি কৈছে যে মই ৰাতি 10টাত যি পৰিলোঁ ৰাতিপুৱা মই 6টাতহে সাৰ পাইছোঁ মই ৰাতিটো একো গম নাপাওঁ বহুতে কয় এইটো মই ৰাতিটো গম নাপাওঁ আচ্ছা গম নাপাওঁ বুলি আপুনি কেনেকৈ গম পালে বস্তুটো বুজি পাইছে না আপুনি যে ৰাতিপুৱা ক'লে যে মই ৰাতি 10টাত পৰিলোঁ ৰাতিপুৱা 6টাত উঠিলোঁ আৰু মই ৰাতিটো একো গম নাপাওঁ আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে আপুনিতো শুই আছিলে সাৰ পোৱাৰ পাছত আপুনি কৈছে কালি মই একো গম নাপাওঁ বুলি গম কেনেকৈ পালে কাৰণ তেতিয়াও কোনোবা এজন আপোনাৰ ভিতৰত সাক্ষী ৰূপে আছিল বুজি পাইছেনে সেইজনেই হৈছে পৰমাত্মা সেইজনেই হৈছে কৃষ্ণ সেইজনত শৰণ লোৱাৰ কথা কৈছে আৰু মনৰ চতুৰ্থ অৱস্থা হৈছে সমাধি যেতিয়া শৰীৰটো সক্ৰিয় হৈ থাকে আৰু মনলৈ অহা চিন্তাবিলাক শূন্য কৰি পেলায় শূন্য মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে এটা পইণ্টত কেন্দ্ৰীভূত কৰি লাহে 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 মনলৈ অহা চিন্তাবিলাক কমাই যেতিয়া শূন্য কৰি দিব পাৰিব মন যেতিয়া নিষ্ক্ৰিয় হ'ব তেতিয়া আত্মা পৰমাত্মাৰ লগত মিলন হয় সেই সময়টোকে কৈছে সমাধি সেইটোৱে সমাধি এজন যোগীয়ে ধ্যান মাৰ্গত সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি যিটো শক্তি লাভ কৰে যিখিনি শক্তি বা যিটো আনন্দ প্ৰাপ্তি কৰে সাধাৰণ এজন মানুহে গভীৰ নিদ্ৰাত একে আনন্দ লাভ কৰে আত্মা পৰমাত্মাৰ লগত মিলি থাকে মন টোটেলি নিষ্ক্ৰিয় হৈ যায় সেই সময়ত কিন্তু সাৰ পোৱাৰ লগে লগে আমাক মায়াই আগুৰি ধৰে কাৰণে আমি সেই আনন্দটো ধৰি ৰাখিব নোৱাৰোঁ এইটো বেলেগ কথা এই চাৰিওটা অৱস্থাত যিজন অন্তৰ্যামী বা সাক্ষী ৰূপে আছে সেইজন শৰণৰ কাৰণে উপযুক্ত আৰু কি যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে
বৰ্তমান মই যেনেকৈ ইচ্ছা কৰিছোঁ হাত ভৰি জোকাৰিব পাৰিছোঁ, মুখেৰে ক'ব পাৰিছোঁ। কিন্তু এজন মানুহৰ যেতিয়া মৃত্যু হয়, তেতিয়া আপোনালোকক যেতিয়া কেতিয়াবা খবৰ পায় নহয়, আজি অমুক বাপজন গ'ল, আপোনালোকে দা চা লৈ মানুহজনৰ ঘৰত যায় আৰু গৈ পেলাই কি দেখে যে মানুহজন ক'লেও যোৱা নাই, চোতালত শুৱাই থৈছে ওপৰত বগা কাপোৰ এখন দি। তেতিয়া কি বুলি কয়, এই বেচেৰাটো কালি লগ পাইছিলোঁ, আজি ৰাতিপুৱাই গ'ল। আৰে গ'ল কোন? যিজনক কালি লগ পাইছিলা সেই একে হাত ভৰি নাক মুখৰ মানুহজনটো শুই আছে, এইজনকে লগ পাইছিলা কালি। আকৌ তুমি কৈ আছা যে যাক লগ পাইছিলোঁ কালি আবেলি পাইছিলোঁ আজি পুৱাই গ'ল। গ'ল কোন? এই একে হাত ভৰি নাক মুখ চব একে আছে, শৰীৰ সেইটোৱে, কালি তুমি যিজনক লগ পাইছিলা। তথাপিতো আমি কওঁ যে কালি সন্ধিয়া লগ পাইছিলোঁ, আজি পুৱা গ'ল। কোন গ'ল? এই ভিতৰত যিটো শক্তি চৈতন্য ৰূপে আছিল, আত্মা পৰমাত্মা। দ্বা সুপৰ্ণা সয়োজা সখায়া সমানম বৃক্ষম পৰিচর্যাজতে তয়ুরণ্যম পিপলাদ স্বাদস্তি স্নানমান্য অভিসাক্ষীতি। শ্বেতচতুর উপনিষদ ৪ৰ্থ অধ্যায় ৬ নম্বৰ মন্ত্ৰ। অনুবাদ: এক বৃক্ষে দুই পক্ষী, ৰূপে দুইকো সম দেখি, দুইৰো দুই সখা নিৰন্তৰ। এক বৃক্ষে ফল খায় তভুনিতে শুকাই যায়, নাখায় যিটো সিটো গুণে বৰ। সেহি তুমি পৰমাত্মা সংসাৰ বৃক্ষত আছা, কৰ্মফল নকৰা ভোজন। জীৱাত্মাও আছে তাতে, মায়া অহংকাৰৰ মতে কৰ্মফল ভুঞ্জে সৰ্বক্ষণ। ইয়াত যিজন আছে, যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে, সেইজন শৰণৰ উপযুক্ত, সেইজনত শৰণ লোৱাৰ কথা কৈছে। গতিকে শুকদেৱে প্ৰথমতে পৰীক্ষিতক এই কথাখিনি ক'লে, যিজনে সমস্ত প্ৰাণীত বিষ্ণুময় দেখা পালে, সমস্ত জগতত যিজনে ব্ৰহ্মময় দেখা পালে, সেইজনৰ কি হয়? হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম, সদায়ে মুখত নেৰে ৰাম কৃষ্ণ নাম। সেইজনে সদায় মুখত ৰাম কৃষ্ণৰ নাম কেতিয়াও নেৰে। বাৰু বাপ বাধ মাই মাতি সমস্ত সময়ৰ কথা ক'ব। 3:30 বাজিল, সামৰিম নেকি? আপোনাৰ ৰাতিলৈ ভাওনা নাই জানো? গতিকে সময় এটা দিব, কাৰণ নে বাপ কি কয়? হে আপুনি যায়গৈ, সেয়াহে ঘৰা ঘৰি যাবলৈ আৰম্ভ কৰিছে আৰু, কাৰণ ৰাতিলৈ আকৌ আহিব লাগিব। গতিকে আপুনি কওক আৰু আপোনালোকৰ ফালৰ পৰা আহক। সাধাৰণতে এটা বৈঠকত শুনি পেলাই গ্ৰহণ কৰিব পৰা যিটো ব্ৰেইনৰ কেপাচিটি, এইটো কেৱল 45 মিনিট। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰ হয়। কিন্তু ঈশ্বৰৰ কথাৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম আছে। শুকদেৱে 7 দিন 7 ৰাতি কৈছিল, পৰীক্ষিতে 7 দিন 7 ৰাতি শুনিছিল। অৱশ্যে বৰ্তমান সেই পৰীক্ষিতো নাই, সেই শুকদেৱো নাই। তথাপিতো 2 ঘণ্টা 2.5 ঘণ্টা আমি শুনিব পাৰোঁ। 2 ঘণ্টা অলৰেডি পাৰ হৈ গ'ল। আপোনালোকে যিটো শ্ৰদ্ধাৰে শ্ৰৱণ কৰিছে, আমাৰ কৈ থাকিবলৈ মন গৈছে, কিন্তু পৰিস্থিতি কিছুমান আছে, এইখিনি শ্ৰোতাই ৰাতিলৈ আকৌ আহিবগৈ লাগিব। সেইকাৰণে আপোনালোকে এটা সিদ্ধান্ত লওক যে আমি সামৰিব যদি লাগে, অকণমান উপদেশ আছে পাঠ কৰি আমি সামৰি দিম। আচলতে ভাগৱত যেতিয়া গুৰুজনাই অনুবাদ কৰিছিল, তেওঁ 12টা স্কন্ধ সম্পূৰ্ণ নিজে কৰা নাই। প্ৰথম স্কন্ধ নিজে কৰিছে, দ্বিতীয় স্কন্ধ কৰিছে, তৃতীয় স্কন্ধৰ অনাদি পাতন কৰিছে, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান কৰিছে, অষ্টম স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন গুৰুজনাই নিজে কৰিছে, দশম স্কন্ধৰ আদি চোৱা আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ, এয়া গুৰুজনাই নিজে অনুবাদ কৰা। তেওঁ অনুবাদ কৰোঁতে এটা এনেকুৱা সুন্দৰ উপায় এটা উলিয়াই দেখুৱালে। 2-3টা অধ্যায় অনুবাদ কৰি এই অধ্যায়টোৰ ওপৰত নিৰ্ভৰ কৰি জনকল্যাণৰ কাৰণে মানুহৰ আচৰণত আনিব পৰা কিছুমান উপদেশ তেওঁৰ কবিৰ উপদেশ নাম দি পেলাই লিখি থৈ গ'ল। তেনেকৈ 2-3টা অধ্যায়ৰ মূৰে মূৰে কবিৰ উপদেশ একোভাগকৈ দি থৈ গৈছে।
আৰু এই নিয়মটোকে পাছৰ যিকেইজনে কৰিলে, অনন্ত কন্দলী কওক, গোপাল চৰণ দিজ কওক, অনিৰুদ্ধদেৱ কওক, তেওঁলোকেও এই নিয়মটোকে ফ'ল' কৰিছে। ইয়াত যিহেতুকে দ্বিতীয় স্কন্ধ গুৰুজনাৰ নিজৰ, গতিকে তেওঁ কবিৰ উপদেশ অকণমান দিছে, বাপজনে পাঠ কৰিলে। কিনো কৈছে কথাখিনি থুলমূলকৈ অকণমান বুজি লৈ আমি সামৰি নিম। শুনা সামাজিকজন ভাগৱত কথা, মনুষ্য জন্ম কিন্তু নকৰিও বৃথা। এই সভাসত তোমালোকে ভাগৱতৰ কথা শুনা, মানুহৰ জন্ম বৃথাই নিনিবা। পুৰাণৰ সূৰ্য এইটো মহাভাগৱত, ব্যাস মহাৰিষি আৰু কহিছা মহত্ব। 18খন পুৰাণৰ সূৰ্য বুলি কয়। ৰজন্তে তাৱৎ অন্যানি পুৰাণানি শতম গণে। যেতিয়ালৈকে যিমানবিলাক গ্ৰন্থ আছে, আন আন পুৰাণ আছে, তেতিয়ালৈকেহে তেওঁলোকে প্ৰকাশ কৰি থাকে, যেতিয়ালৈকে মহাভাগৱত তাত নাহে। যেতিয়াই মহাভাগৱতৰ উদয় হয়, য'ত মহাভাগৱত দেখা পায়, বছ বাকী চব নিষ্ক্ৰিয় হৈ যায়। এইকাৰণে পুৰাণৰ সূৰ্য বুলি কৈছে। ইয়াত কৈছে এতিয়া ইয়াৰ মহত্বৰ বিষয়ে, মাহাত্মৰ বিষয়ে ব্যাস মহাৰিষিয়ে কৈছে। আমি যি প্ৰথম অৱস্থাত তাৰ অকণমান আলোচনা কৰিলোঁ, আপোনালোকক মাত্ৰ এডভাৰটাইজ দিবৰ কাৰণে যে ক'ত আপোনালোকে মাহাত্ম্যখিনি পাব। পদ্মপুৰাণ, উত্তৰখণ্ড, ভাগৱত মাহাত্ম্য 6টা অধ্যায়ত সুন্দৰভাৱে বৰ্ণনা কৰিছে। ইয়াত কৈছে এতিয়া, আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত, মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত, মতহন্তে মহামুনি সুকে জানিলন্ত, বিদুৰে বা ইয়াক জানে কি নজানন্ত। ব্যাসদেৱে কৈছে যে ইয়াৰ যি পৰমাৰ্থিক যিটো তত্ত্ব, ব্যাখ্যা কৰোঁতে কেইবাটাও কথা আহে। কিছুমান আহে শব্দাতিক, কিছুমান আহে পদাতিক, কিছুমান আহে তাত্ত্বিক, আৰু কিছুমান আহে পৰমাৰ্থিক। যিকোনো এটা ব্যাখ্যা কৰিবলৈ যাওঁতে আপুনি চিম্পল শব্দৰ অৰ্থকেইটা কৈ গৈছে, নে গোটেই পদটোৰ ওপৰত ব্যাখ্যা কৰি কবিয়ে কি ক'ব বিচাৰিছে সেইখিনি কৈছে, নে সেই পদ পাখিৰ আলম লৈ তাত্ত্বিক কি কথা ক'ব বিচাৰিছে, আৰু সেই পদ জোকাত পৰমাৰ্থিক তত্ত্ব কি সোমাই আছে, এই গোটেইখিনি বস্তু ব্যাসদেৱে কৈছে ইয়াত যে আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত। এই ভাগৱত শাস্ত্ৰত যিমানখিনি পৰমাৰ্থ কথা আছে, সেইখিনি মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। মই কেৱল গম পাওঁ, কিয় মোক নাৰদে উপদেশ দিছিল। তাৰ পাছত কোনে জানিলে? মতহন্তে মহামুনি সুকে জানিলন্ত। এই ভাগৱত প্ৰথমতে বৈকুণ্ঠত আছিল। পদ্মকল্পত ভগৱান নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই দিলে নাৰদক ইটো ফলৰ ৰহস্যক। নাৰদে ব্যাসক আনি দিলা, তিলেকো নগৈল ভাগি, ইডালি সিডালি কৰি শুকমুখে ভূমিত পৰিলা। তাৰমানে ভগৱান নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিত কোৱাৰ চলেৰে আমিবিলাকক দিলে। আৰু সেই সভাতে সুতমুনি আছিল, আৰু সুতমুনিক আঙুলি টোৱাই ক'লে যে হে সুতমুনি, তুমি নৈমিষাৰণ্যত শৌনক আদি ঋষি সমস্তক এই ভাগৱতৰ কথা ক'বা। আল্টিমেটলি আমি শুকদেৱৰ পৰাই এই ভাগৱতৰ আজি আমি লাভ কৰিব পাৰিছোঁ। ইয়াত কৈছে বিদুৰে বা ইয়াক জানে কি বা নজানন্ত। বিদুৰে বা ইয়াৰ বিষয়ে জানে কি নাজানে, ব্যাসে কৈছে মই এইটো গম নাপাওঁ। টীকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে, কেহুজনে আৰু তত্ত্ব অৰ্থক নাপাৱে। প্ৰভু ভগৱন্তৰ কৃপা অবিহনে কেৱল টীকা ভাষ্য চাই ভাগৱতৰ অৰ্থ পোৱাটো ইমান সহজ নহয়। কিয়? কাৰণ বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি অৰ্থক জানে যেই সেইজন। মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ। ইয়াৰ তত্ত্ব কি যোনে তোনে জানিব পাৰিব নেকি? অসম্ভৱ। কোনে জানিব? ইয়াত কৈছে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন। দুটা কথা দিছে। সেইজনেহে ভাগৱতৰ তত্ত্ব বুজি পাব, যিজনে প্ৰথম কথা নিজক কৃষ্ণৰ চৰণত চাৰেণ্ডাৰ কৰিলে, শৰণ ল'লে। 2 নম্বৰ কথা, ভক্তি কৰোঁতে কৰোঁতে, ভক্তি মানে প্ৰেম, কৃষ্ণক ভাল পাব লাগিব। কৃষ্ণ ক'ত আছে? সমস্ত প্ৰাণীত। গতিকে সমস্ত প্ৰাণীৰ প্ৰতি প্ৰেম যেতিয়া হ'ব,
সকলো প্ৰাণীক যেতিয়া গছ বন তৰু লতা তৃণ জীৱ জন্তু কুকুৰ মেকুৰী গাধ ঘোঁৰা বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে, সকলোকে যেতিয়া ভাল পাব তেতিয়া তেওঁৰ অন্তৰখন শুদ্ধ হ'ব। ভকতিৰ প্ৰসাদে নিৰ্মল যাৰ মন, সেইজনেহে শিশি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলোঁ নিৰ্ণয়। সেইজনেহে ইয়াৰ তত্ত্বটো বুজিব পাৰিব, আৰু ভাগৱত মহাপুৰাণে এই কথাটোকে কৈছে। তাৰ পাছত কৈছে, জানিয়া কৃষ্ণত কৰা একান্তে ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনেশে গতি। সেইকাৰণে সকলোকে এটা উপদেশ দিছে যে কৃষ্ণত শৰণ লোৱা, কৃষ্ণৰ ভক্তি কৰা। এতিয়া ডাঙৰ কথা এটা, শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থ, এখন হৈছে গীতা আৰু আনখন হৈছে ভাগৱত। গীতাত কি কৈছে? 700 শ্লোকৰ শেষত ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ, ইষ্টসীমে দৃঢ়মিতি ততো বক্সামিতে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ, শুন, কাৰণ তই মোৰ অতি মৰমৰ। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত, নকৰিবা ভয় হেৰা কৰোঁ অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। অৰ্জুনক কৈছে চব বাদ দি পেলাই মোত শৰণ ল, গীতাৰ সাৰ। এতিয়া কোনোবাই যদি কয় যে মই গীতা মানো কিন্তু মই কৃষ্ণত শৰণ নলওঁ, কি লাভ হ'ব? আপুনি যদি গীতা শাস্ত্ৰ মানো বুলি কয়, গীতাৰ পাঠ কৰাইছে, গীতা শুনিছে, কিন্তু আপুনি কৃষ্ণত শৰণ নলওঁ বুলি কয়, তেতিয়া তাৰ পৰা কি লাভ হ'ল? গীতাৰ সাৰ হৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, কেৱল মোত শৰণ ল, এইটো গীতাৰ সাৰ। আৰু ভাগৱতত কি আছে? 18,000 শ্লোক। শেষৰ শ্লোকটোত কৈছে, নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম, প্ৰণাম দুঃখ সমানতম নমামি হৰিম পৰম। 12, 13, 23। দ্বাদশ স্কন্ধ 13 অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। শেষৰ শ্লোকটোত গৈ এটা কথাই ক'লেগৈ, নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। এতিয়া গীতাৰ শেষত ক'লে এক শৰণ, কৃষ্ণত শৰণ লোৱা। ভাগৱতে শেষত ক'লে নামৰ দ্বাৰাই সমস্ত পাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু গুৰুজনাই যিটো ধৰ্ম প্ৰৱৰ্তন কৰিছে সেইটো নাম দিছে এক শৰণ হৰিনাম ধৰ্ম। যেতিয়া দুৰ্যোধনে ক'লে যে মই বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে নিদিওঁ, তেতিয়া ভগৱান কৃষ্ণই দুৰ্যোধনক এটা প্ৰশ্ন কৰিছিল, দাদা তুমি ধৰ্ম কি বুজি পোৱা নে নাই? আৰু দুৰ্যোধনে বিৰাট একদম গৰ্বৰে কৈছে, জানামি ধৰ্ম নাচমে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। ভগৱানে সুধিলে যে অধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছে, জানামি অধৰ্মম নাচমে নিবৃত্তি। অধৰ্ম কি সেইটোও জানো, কিন্তু নকৰাকৈ থাকিবলৈ ইচ্ছা নাই। আৰু সুবিধা লৈছে, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰমি। মাধৱ পুৰুষে এইটো শ্লোকৰ হুবহু অনুবাদ কৰিলে, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদিস্থিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। গতিকে আমাৰো গতি তেনেকুৱা নেকি? গীতা ভাগৱতৰ সাৰটো জনাৰ পাছত আমি কৃষ্ণমুখী হ'ব পাৰিছোঁনে নাই? আমি এক শৰণীয়া হ'ব পাৰিছোঁনে নাই? নে এতিয়াও মনত ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ প্ৰতি আমাৰ আশা আছে? গতিকে সেই তত্ত্বখিনি আপোনালোকে বিচাৰ কৰি চাব আৰু তাৰ কাৰণে শাস্ত্ৰ অধ্যয়ন কৰিব। ৰন্তু শইকীয়াই কি কৈছে এইটো পিছৰ কথা, গীতা ভাগৱতে কি কৈছে আগতে সেইটো বুজি ল'ব আৰু তাৰ কাৰণে অধ্যয়ন কৰক। ভয় নকৰিব। কোনোৱে কয় যে ভাগৱত ঘৰত ৰাখিব নাপায়, চব মিছা, ৰাখক। শাস্ত্ৰ অধ্যয়ন কৰাৰ দুটা নিয়ম আছে। এটা হৈছে চৈতন্য কৰি প্ৰপাৰ নীতি নিয়মৰ মাজেৰে। ঘৰত যদি গুৰুগৃহ আছে, নামঘৰ আছে, নামঘৰৰ ভিতৰত যিভাগ শাস্ত্ৰ আছে তাক নীতি নিয়মৰ মাজেদি পাঠ কৰক।
কিন্তু যদি আপুনি জানিব বিচাৰিছে আপোনাৰ পঢ়া টেবুলত আছে, আপুনি চকীত বহিও পঢ়ক, কোনো কথা নাই। জানিবৰ কাৰণে বিচনাত শুই শুই পঢ়ক, কোনো আপত্তি নাই। এজনী ছোৱালীয়ে যেতিয়া মাষ্টাৰ ডিগ্ৰী গীতা ভাগৱত যদি চিলেবাছত প্ৰয়োজন হয়, তেওঁ যদি সেই সময়ত যদি পিৰিয়ড হয়, মেইনছ হয়, তেতিয়া তেওঁ পৰীক্ষাত দিবৰ কাৰণে ভাগৱত গীতা পঢ়িবনে নাই? পঢ়িব লাগিব, কীৰ্তন পঢ়িব লাগিব। কিয়? কাৰণ সেই সময়ত পৰীক্ষাত দৰকাৰ, তেতিয়া এখন কিতাপ হিচাপে পঢ়িব। সেইকাৰণে তত্ত্ববিলাক বুজি লৈ পেলাই অধ্যয়ন কৰক নিজে। আনে কোনোবাই কিবা কৈছে, আমাক এনেকৈ চলাই আছে, তেনেকৈ চলাই আছে, এইবিলাক দিন গ'ল। শাস্ত্ৰ যেতিয়া অসমীয়ালৈ সকলোৱে বুজিব পৰাকৈ অনুবাদ কৰি দিছে, গতিকে নিজে অধ্যয়ন কৰা আৰম্ভ কৰক। নিজে নিজে আপোনালোকৰ সন্মুখত জল জল পট পটকৈ ওলাই পৰিব মই কি কৰা উচিত। জীৱনৰ বাটটো আপোনালোকে নিজে দেখা পাব, মই এতিয়া কি কৰিম। আমাৰ কথা মানিব নালাগে, আমি কওঁ যে সদায় শাস্ত্ৰ অধ্যয়ন কৰক। আমি মাত্ৰ আপোনালোকক এডভাৰটাইজ দিছোঁ, ক'ত কি পাব, কি আছে কি নাই। 2.5 ঘণ্টা 3 ঘণ্টাত গোটেই ভাগৱতৰ কথা কৈ শেষ কৰিব এনেও নোৱাৰি। গতিকে থুলমূল এটা আভাস আপোনালোকক দিয়া হৈছে। ইয়াত কৈছে এতিয়া, জানিয়া কৃষ্ণত কৰা একান্তে ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনেশে গতি। বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰয় ভোজন। কামিনীজনৰ মুখ পদ্ম সুললিত, দেখি তাৰাসবু আতি ভৈলা বিমোহিত। বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিসকলে পত্ৰ জল আদি ভোজন কৰি বহুদিন তপস্যা কৰি আছিল। তেওঁলোকেও কামিনীজনৰ মুখ দেখাৰ লগে লগে, স্ত্ৰীৰ মুখ দেখাৰ লগে লগে তেওঁলোকৰ তপস্যা ভংগ হয়। গতিকে জ্ঞান মাৰ্গ ইমান সহজ নহয়, এইটো কথা বুজাবলৈ কৈছে। ইয়াত কৈছে, দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন। সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধ্যাগিৰি পাৰে তবে সাগৰ তৰিত। ইয়াত এটা বস্তু দিয়া নাই, তথাপিও ইয়াত বাৰু ভাল ভাল বস্তুকেইটা দিছে। কি দিছে? দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন। আৰু এইবিধৰ কথা দিয়াই নাই, যিবিধ আমি টানি থাকোঁ, সেয়াটো দিয়াই নাই। এইখিনি খোৱাৰ পাছতো, দধি দুগ্ধ ঘৃত খালি অন্নৰ লগত মিশ্ৰিত কৰি খোৱাৰ পাছতো যদি কোনোবাই কয় যে মই ইন্দ্ৰিয় দমন কৰিব পাৰিম, তেতিয়া কৈছে যে বিন্ধ্যাগিৰি পৰ্বত তেতিয়া সাগৰ পাৰ হৈ গুচি যাব নিজে খোজকাঢ়ি। অসম্ভৱ, এইখিনি খালেই অসম্ভৱ। আৰু আমি যিবিলাকে এতিয়াও এইটো টানি আছোঁ, গতিকে সেইটোতো আৰু ক'ত সম্ভৱ হ'ব? গৰম বস্তু যিবিলাকে খাই আছে, অসম্ভৱ, ইন্দ্ৰিয় জিনিব নোৱাৰে। সেইকাৰণে সততে কৰিব যত্ন, সন্তৰ সংগতি, ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি। যিজনে ইন্দ্ৰিয়ক দমন কৰিব বিচাৰিছে, তেওঁৰ কাৰণে ভাগৱতে উপদেশ দিছে সন্তজনৰ সংগ লোৱা। আৰু মহাপুৰুষ মাধৱদেৱে কাৰণে ঘোষাত কৈছে, কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম। ভকতৰ সংগ সদানুগোচুক, মুখে তোৱা গুণ নাম। যিমান পাৰে ভকতৰ সংগ ল'বলৈ দিছে। সন্ত সংগ লওক, ভাল ভাল গ্ৰন্থ পঢ়ক, ভকতজনৰ পৰা আধ্যাত্মিক কথা আলোচনা কৰক, আনন্দ লাভ কৰিব। অসমৰ বহু জেগাৰ পৰা আমালৈ ফোন আহে। মই প্ৰায়বিলাক আমাৰ ইউটিউবাৰসকলো জানে মই নাম্বাৰ দিব নিদিওঁ। মোৰ নাম্বাৰটো দিয়া টোটেলি বন্ধ, ৰেষ্ট্ৰিক্ট। এইটো মই তাত ৰেষ্ট্ৰিকশ্যন আছে। মই অ'পেনলি মোৰ নাম্বাৰটো দিব নিদিওঁ। তথাপিও তেওঁলোকৰ পৰা সুধি মেলি বহুতে লয় আৰু আমালৈ কল কৰে। খুজিলে দিব লাগে, একো ডাঙৰ কথা নহয়। আৰু বহুতে আমাক কয় যে আপোনাৰ কথাবিলাক আমি শ্ৰৱণ কৰোঁ, একান্তভাৱে শুনো। বহুত ডাঙৰ ডাঙৰ অফিচাৰো ফোন কৰে। আনকি কোনো জাতি কুল নিৰ্বিশেষে ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহো আমালৈ ফোন কৰে। বাপ, আপুনি কোৱা কথাবিলাক শ্ৰৱণ কৰোঁ, আপুনি বৰ পজিটিভ কথা কয়, কথাখিনি সত্য শুদ্ধ। যিমান পাৰে শুনক, ভাল ভাল গ্ৰন্থ অধ্যয়ন কৰক, ভকতৰ সংগ লওক। কি হ'ব? ইয়াত আনন্দ পাব। আৰু যিটো আনন্দ ভক্তিৰ মাজত আপুনি পাব, তাৰ কোনোদিন শেষ নাই। পাৰ্থ নৈব ইহ নামূত্ৰ বিনাশস্তস্য বিদ্যতে, নাহি কল্যাণকৃত কচ্চিত দুৰ্গতিম তাত গচ্ছতি। 6ষ্ঠ অধ্যায় 40 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিটো ভক্তি মাৰ্গৰ যিটো আনন্দ, ইয়াৰ কোনোদিন অন্ত নাই। এই লোকত পৰলোকত ক'তো শেষ নহয়। গতিকে চেষ্টা কৰিব শাস্ত্ৰৰ মতে চলিবৰ কাৰণে। পৰম্পৰা চলি আহিছে,
যিবিলাক পৰম্পৰা শাস্ত্ৰসন্মত নহয় সেইবিলাক ত্যাগ কৰি যিবিলাক শাস্ত্ৰসন্মত গীতা ভাগৱতৰ উপদেশ সেইমতে নিজৰ জীৱনটো চলাই মনুষ্য জনম সফল কৰাৰ কাৰণে চেষ্টা কৰিব। আমি অনুৰোধ কৰিব পাৰোঁ, জবৰদস্তি কাকো ক'ব নোৱাৰোঁ। গতিকে শাস্ত্ৰৰ কথাখিনিয়ে আলম লৈ আপোনালোকৰ চৰণত এটাই অনুৰোধ, কৃষ্ণমুখী হোৱাৰ চেষ্টা কৰক। কাৰণ কৃষ্ণই পৰম আনন্দ। আপোনাক যদি আনন্দ লাগে কৃষ্ণ সন্মুখ হ'বই লাগিব, তাৰ বাহিৰে গতি নাই। আপুনি ডাক্তৰৰ তাত গৈছে, ডাক্তৰে আপোনাৰ টেষ্ট কৰি পেলাই কিবা মেডিচিন লিখি দিছে, প্ৰেছক্ৰাইব কৰিছে, আপুনি মেডিচিন আনিবৰ কাৰণে ক'ত যাব? আপুনি যদি হোটেলত বিচাৰে এই ঔষধকেইটা দিয়ক, আপুনি যদি কাপোৰৰ দোকানত বিচাৰে, আপুনি যদি হাৰ্ডৱেৰ শ্বপত বিচাৰে, আপুনি যদি গেলামালত বিচাৰে, মেডিচিন আপুনি ক'তো নাপায়। ক'ত পাব? যদি মেডিচিন লাগে মেডিকেল ষ্ট'ৰত যাব লাগিব বা ফাৰ্মাচীত যাব লাগিব, য'ত আছে। তেনেকৈ য'ত আনন্দ আছে তাত বিচাৰিলে আনন্দ পাব, বাকীবিলাকত নাপায়। আৰু আনন্দ মানে কৃষ্ণ, কৃষ্ণ মানে আনন্দ। গতিকে ইয়াত শেষত এইটো কথাই ক'লে, তাৰপাছত আমি শেষ কৰোঁ। শ্ৰৱণ কীৰ্তন নিতে কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক যিনি হুৱে কৃতাৰ্থ হীনৰ এৰাম হেন জানি যতনে তেজিও কাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 এৰাম হেন জানি যতনে তেজিও কাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শঙ্কৰ কৃষ্ণ কৃষ্ণ হৰি ৰাম অপৰাধ বিনাশন দুজুনাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে প্ৰভু মোক ৰক্ষা কৰি চৰণে কৃষ্ণ হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত মিনাই নাই নাই নাই
গুরু তাহান্ত মিনাই নাই 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 আমার পরম গুরু কৃষ্ণ কৃষ্ণ ও হরি ও রাম কৃষ্ণ জয় গুরু শঙ্কর কৃষ্ণ কৃষ্ণ